আজি জীৱ জন্তু উচুপি উঠিছে। এয়া কিয় জানেনে? জুবিন গাৰ্গ কেৱল এজন মানুহ নাছিল, কেৱল এজন শিল্পী নাছিল, তেওঁ এজন প্ৰকৃততে এজন ভগৱান আছিল। নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। ইতিমধ্যে সকলোৱে গম পাইছে যে আমি কি হেৰুৱালোঁ। আমি এজন অভিভাৱক হেৰুৱালোঁ, আমি এজন ভগৱান হেৰুৱালোঁ। কেৱল এজন সংগীত শিল্পী বা এজন ছবি নিৰ্মাতা বা এজন সাংস্কৃতিক কৰ্মী নহয়, জুবিন গাৰ্গ আছিল আমাৰ বাবে এজন অভিভাৱক, এজন ভগৱান সদৃশ। আৰু মই কিয় কৈছোঁ, মই ভিডিঅ'টো এটা বিশেষ কাৰণত প্ৰস্তুত কৰিছোঁ। আপোনালোকক মই কেইটামান ক্লিপ দেখাব বিচাৰিছোঁ যে মানুহৰ মৃত্যু হ'লেও প্ৰকৃতিয়েও কান্দে, জীৱ জন্তুৱেও কান্দে, কেৱল মানুহেই নহয়। আৰু তাৰ প্ৰমাণ আমাৰ সকলোৱে মৰমৰ জুবিন দা। জুবিন দাই আমাক এৰি থৈ গ'ল, সকলোকে কন্দুৱাই থৈ গ'ল। কেৱল আমাকেই নহয়, আজি প্ৰকৃতি কান্দিছে, আজি জীৱ জন্তু চৰাই চিৰিকটি সকলোৱে যে উচপি উঠিছে জুবিন দাৰ মৃত্যুত। আৰু তাৰ প্ৰমাণ এই ভিডিঅ' ক্লিপকেইটা চাই লওক। এই ঘোঁৰাকেইটালৈ মন কৰকচোন, ইহঁতে বাৰু কি বুজি পাইছে? জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা ফটোখনৰ ওচৰত গৈ সিহঁতেও যেন জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে। জীৱ জন্তুৱেও বুজি পাইছে জুবিন গাৰ্গৰ আজি অনুপস্থিতিৰ কথা, সিহঁতো যেন আজি উচপি উঠিছে। জীৱ জন্তুৰ প্ৰতি জুবিন দাৰ বহুত মৰম আছিল। আপোনালোকে হয়তো জানে যে এবাৰ এটা অসুখীয়া বান্দৰক জুবিন দাই চিকিৎসা কৰি সম্পূৰ্ণ সুস্থ কৰি তুলিছিল। আৰু আজি বান্দৰেও যেন বুজি পাইছে জুবিন দাৰ অনুপস্থিতিৰ কথা, সিহঁতেও যেন আজি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে। যিদৰে মানুহক মৰম কৰিছিল, সেইদৰে পশু পক্ষীকো জুবিন দাই যথেষ্ট মৰম কৰিছিল। এয়া চাওকচোন, ওপৰত এজাক চৰাই উৰি আছে, সিহঁতেও যেন জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈকে আহিছে। ভিডিঅ'কেইটা দেখি নিশ্চয় অনুমান কৰিছে এয়া কোনো এডিটিং কৰা ভিডিঅ' নহয়। এটা গৰুৱে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৈ উচপি উঠিছে, স্পষ্টকৈ ফুটি উঠিছে, চকুৱেদি চকুলো নিগৰি আহিছে। আজি জীৱ জন্তু উচপি উঠিছে। এয়া কিয় জানেনে? জুবিন গাৰ্গ কেৱল এজন মানুহ নাছিল, কেৱল এজন শিল্পী নাছিল, তেওঁ এজন প্ৰকৃততে এজন ভগৱান আছিল। তেওঁ প্ৰকৃতিক ভাল পাইছিল, তেওঁ জীৱ জন্তুক নিজৰ সন্তানৰ দৰে মৰম কৰিছিল। তেওঁ মানুহৰ অন্তৰত স্থান ল'ব জানিছিল, সকলোকে সমান চকুৰে চাইছিল, আৰ্তজনক ৰাসত সদায় থিয় দিছিল। এই দুটা ভিডিঅ' চাই লওক। নিশ্চয় এই দুটা ভিডিঅ' উপভোগ কৰাৰ পিছতো আপোনালোকে কিবা এটা ভালদৰে উপলব্ধি কৰিছে। মানসিকভাৱে বিকাৰগ্ৰস্ত লোকেও যেন আজি জুবিন গাৰ্গক হেৰুৱাই কিবা এটা অনুভৱ কৰিছে, কিবা এটা যেন নাই, আজি নাই, কিবা এটা যেন সঁচাকৈ হেৰাই গ'ল আমাৰ মাজৰ পৰা। আজি অসমবাসীয়ে যিটো ক্ষতি, আজি অসমবাসীয়ে যিটো হেৰুৱাইছে, সেয়া যেন কোনোদিনেই পূৰণ নহ'ব। এয়া অসমৰ বাবে, অসমীয়াৰ বাবে বা অসমবাসীৰ বাবে, আমাৰ বাবে এক অপূৰণীয় ক্ষতি। এতিয়া কথা হ'ল, জুবিন গাৰ্গৰ সেই আদৰ্শ, জুবিন গাৰ্গৰ সেই সৃষ্টিৰাজিক আমি কেনেদৰে অমৰ কৰি ৰাখিব পাৰোঁ, কেনেদৰে জীয়াই ৰাখিব পাৰোঁ, আমি সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। গতিকে আহক আমি সকলোৱে লগ লাগি জুবিন দাক চিৰদিনৰ কাৰণে যাতে অমৰ কৰি ৰাখিব পাৰোঁ, তেখেতৰ সৃষ্টিৰাজিক যাতে আজীৱন জীয়াই ৰাখিব পাৰোঁ,
তেখেতৰ মানৱতাক যাতে আজীৱন আমি জীয়াই ৰাখিব পাৰোঁ, আমি তাৰে সংকল্প লওঁ। জুবিন দা, তুমি য'তেই আছা কুশলে থাকা, তোমাৰ আধৰুৱা সপোনবোৰ আমি পূৰণ কৰিম, তোমাৰ সৃষ্টিৰাজিক আমি কেতিয়াও হেৰাই যাব নিদিওঁ, এয়া আমি সংকল্পবদ্ধ হৈছোঁ।